বঙাইগাঁও ৰেলৱে ষ্টেচনত RPF আৰু অসম ৰেল আৰক্ষীৰ অভিযান 0729 নামনি পোৱা আগৰতলা সেকেন্দ্ৰাবাদ ট্ৰেইনৰ পৰা দুগৰাকী বাংলাদেশী কিশোৰীক উদ্ধাৰ এই বাংলাদেশী কিশোৰী দুগৰাকীৰ পৰা ভুৱা আধাৰ কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে আৰক্ষীয়ে সোধা পোছা কৰাৰ সময়ত এই কিশোৰী দুগৰাকীয়ে স্বীকাৰ কৰে তেওঁলোক বাংলাদেশী বুলি ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আমাৰ নিউবঙা ষ্টেচনত RPFৰ নাইট অফিচাৰ আছিলে ASI সুভাষ চন্দ্ৰ ডেকা তেওঁ ডিউটিত ৰাতি এটা ৰেল মোডত কমপ্লেইন আহে সিকিউৰিটি কণ্ট্ৰল ৰুঙিয়াৰ দ্বাৰা য'ত এজন মানুহে কমপ্লেইন কৰিছিল যে নাবালিকা ছোৱালী গাড়ীত ট্ৰেভেল কৰি আছে তেওঁক হেল্প লাগে বুলি সেই কমপ্লেইন মৰ্মে আমাৰ RPFৰ ASI ডেকা লগত আমাৰ RPF ষ্টাফ আৰু GRP ষ্টাফ গাড়ীখনত এটেণ্ড কৰে আৰু দুইজনী নাবালিকা ছোৱালী সেই গাড়ীখনৰ পৰা উদ্ধাৰ কৰি আনাৰ পিছত আমাৰ RPF থানাত লৈ আহে RPF থানাত আনাৰ পিছত সোধপোছ কৰাত জানা গ'ল তেওঁলোকে ফেক ID লৈ আগৰতলাৰ পৰা হায়দৰাবাদলৈ গৈ আছিলে আৰু তেওঁলোকে অৰিজিনেলি বাংলাদেশৰ নাগৰিক বাংলাদেশৰ পৰা তেওঁলোকক ফেচবুকৰ জৰিয়তে ট্ৰেফিকিং কৰা হয় বাংলাদেশৰ ছোৱালী এজনীয়ে আৰু ইণ্ডিয়াৰ হায়দৰাবাদৰ পৰা কোনোবাই ফেচবুকত হোৱাটছআপত কল কৰি তাহাঁতক মাইণ্ড ৱাছ কৰি তেনেকৈ এটা চক্ৰৰ দ্বাৰা তাৰ পৰা ট্ৰেফিকিং কৰা হয় আৰু ট্ৰেফিকিং কৰি থাকোঁতে বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰাই ইণ্ডিয়াৰ আনি তাহাঁতক গাড়ীত বহাই দিয়ে আৰু তেনেকৈ গাড়ীত গৈ থকা অৱস্থাত তেওঁলোকৰ এইটো অনুভৱ হয় যে আমি ক'ৰবাত ভুল পথত গৈ আছোঁ যাৰ কাৰণে সেই মানুহজনৰ ওচৰত তেওঁলোকে সহায় বিচাৰে আৰু তাৰ কমপ্লেইন মৰ্মে আমাৰ ASI ডেকা চাহাবে ছোৱালী দুজনীক উদ্ধাৰ কৰি আনে আৰু এতিয়া আমি ছোৱালীজনীক সোধপোছ কৰিলোঁ তেওঁলোকে অৰিজিনেল বাংলাদেশৰ নাগৰিক হয় তেওঁলোকক ত্ৰিপুৰাৰ পৰা ভুৱা আধাৰ কাৰ্ড বনাই গাড়ীত বহাইছিলে ইণ্ডিয়ান নাগৰিক সজায় আৰু তেওঁলোকক আমি GRPক ধন্যবাদ দিম তাৰ এগেইনষ্টত বিহিত ব্যৱস্থাৰ কাৰণে ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল